এইক পটাবলৈতো মই ৰামফা ফাঁকি মাৰিলোঁ যে মই মদ নাখাওঁ, কিন্তু মইহে জানো মদ খাওঁ। ইফালে হাতত পইচা নাই, মুখৰ আগত আকৌ এই পাৰ্চডালো মানে কৈছোঁ নহয়। আছে চাগে দেই, ভালেমান পইচা আছে। খুজি দিওঁ নিয়েকি, কি বা ভাবিব। কেলা খুজিয়ে দিওঁ, যি হ'ব হ'ব। বৰ ডাঙৰ বিপদত পৰিলোঁ। কেলা 31st যদি মদ খাবলৈ পইচাটো নহয়, মই মৰিলোঁ আজি চফা। কেলা ফাঁকি এটা দি খুজিয়ে লওঁ। উফ ৰাম, ইমান বৰ লাগিছে। এইডালেও একো এডাল নকয়। কিনো বয়ফ্ৰেণ্ড এটা পতালোঁ আৰু দেই মই। ৰিলেশ্যনশ্বিপত অহা আগতে ঠিকেই আছিলে, তেতিয়া ইমান কথা পাতে। এতিয়া লগ কৰিবলৈ আহিলে মুখখনৰ পৰা তাৰ মাত এটাও নোলায়। নাজানো আৰু কিনো ভাবি থাকে, সিহে জানিব আৰু দেই। জীৱনত কিবা এটা পাবৰ কাৰণে বহুত মক্কেলামি সহিবলগীয়া হয় হা। আজি গম পালোঁ। ঘূৰ আৰু ঘূৰ, ঘূৰ। ৰাতি হ'লে কেলা মূৰটো ঘূৰাবি, দিনত হ'লে জোলনাত ঘূৰাবি। এইবোৰ মানে অসহ্যও লাগিছে, একো কৰিব নোৱাৰোঁ। কালি ৰাতি যে ই সোনকালে শুই থাকিলে, ইটো কোনোদিনাখনেই সোনকালে নুশুৱে। আৰু তাতে কালি ইনষ্টাগ্ৰামত যে ছোৱালীজনীয়ে ফ'ল' কৰিছিলে, ইটো তাইক ফ'ল' বেকো দিলে। কেনেবাকে ৰাতি তাইৰ লগত কথা পাতি থকা নাইতো। গাহৰি নোখোৱা ছোৱালী বুলি মই গম পোৱা হ'লে আকৌ এই ঘাণ্টাও নপতালোহেঁতেন। ব্ৰইলাৰনো খায়নে, উপায়ো নাই আৰু পইচাৰ লোভতে পতাইছোঁ। যি হৈছে হৈছে আৰু দেই। মুঠতে বিলটোতো এয়ে দিব, মই মাৰি লোৱাই ভাল পতাপত। ইছ ৰাম, কেনেকৈ যে গাহৰিগাল খাই আছে। সেইটো জানেই যে মই গাহৰি খাই বেয়া পাওঁ। সি কি মোৰ কাৰণে চিকেনো খাব নোৱাৰে নেকি? গাহৰি খালেহে হয় তাৰ। মুঠতে মই এনেকৈ মৰম চৰম দি ৰাখিব পাৰিলে মোৰ জীৱনত চব পাই থাকিম আৰু। এইহে মোৰ জীৱনৰ আচল সোণৰ কণী পৰা হাঁহজনী। বেলৰো বেল আও বেল। প্ৰথমতেতো ই মোক মদ ভাং একো নাখাওঁ বুলিয়ে কৈছিলে। আজিকালিচোন মুখত চিখৰ গালেই ভৰাই থয়। ই কেনেবাকে মদো খায় নি বাৰু?